Hello friends, আজি আমি ডিসকাস কৰিম Directorate of Secondary Educationৰ ৰিভেৰিফিকেশন কিছুমান আহিছে কোনসকলে ৰিভেৰিফিকেশন কৰিব লাগিব আৰু কেতিয়ালৈ কৰিব লাগিব এই ৰিভেৰিফিকেশন সমূহ আমি আজি জানিম আপোনালোকে চাবলৈ হলে তেতিয়ালে মাধ্যমিক আহিব লাগিব ওয়েবসাইটত তাৰ পিছত স্ক্ৰল কৰি ইয়াতে লেটেষ্ট আছে জিটি ৰিভেৰিফিকেশন লিষ্ট তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰে ইয়াতে জিটি ৰিভেৰিফিকেশন লিষ্ট আছে যে ডিটেইলছত যাব ডিটেইলছত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে ৰিভেৰিফিকেশনৰ কিছুমান ষ্টুডেন্টৰ নাম আহিছে যাৰ ষ্টুডেন্টৰ নাম আছে ইয়াতে কেণ্ডিডেটৰ নাম আছে তেখেতসকলে ৰিভেৰিফিকেশন কৰিব লাগিব বুলি কোৱা হৈছে ইয়াতে বহুতৰ ষ্টুডেন্টৰে নাম আহিছে ইয়াতে যদি আপোনাৰো নাম আছে তেতিয়াহলে আপুনি ৰিভেৰিফিকেশন কৰিব লাগিব ইয়াতে বহুত কিমানৰ নাম আহিছে কবলৈ গলে 147 ইয়াতে আছে বহুত আছে ইয়াতে তললৈ আমি স্ক্ৰল কৰি চাবলৈ যাও তেতিয়া আমি দেখা পাম টোটাল ইয়াতে 243 টা কেণ্ডিডেটৰ নাম আছে যদি আপোনাৰো নাম আছে তেতিয়াহলে ৰিভেৰিফিকেশন কৰি লব কাৰণ ৰিভেৰিফিকেশন নকলে আপোনালোকে ৰিজেক্ট হৈ যাব পাৰে সেই কাৰণে যদি আপোনালোকৰ ইয়াতে নাম সমূহ আছে তেতিয়াহলে ৰিভেৰিফিকেশন কৰি লব ইয়াতে চাব পাৰে list of candidate called for re-verification further verification for document verification in connection to TET CAM recruitment examinations this year 2024 of graduate teacher postor karone দিয়া হৈছে এই ভেৰিফিকেশন সমূহ আপোনালোকে কৰি ল'ব পাৰিব এইখিনিয়ে ধন্যবাদ জনাইছো